দশম শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ আজি আমাৰ এই ক্লাছটোলৈ। এই ক্লাছটো দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব, গতিকে তোমালোকে এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰি লোৱা ছাবস্ক্ৰাইব কৰি লোৱা আৰু এটা চিৰিজ চলিব, কমপ্লিট চিৰিজ চলিব। সকলোবিলাক চেপ্টাৰৰ মই ৰিভিজনৰ কাৰণে এটা চিৰিজ লৈ আহিছোঁ আৰু এই চিৰিজৰ থ্ৰু দি উই কেন ৰিভাইজ অল আৱাৰ চেপ্টাৰ্ছ অফ ক্লাছ 10। অ'কে, যাতে আমি এটা সাম্যক ধাৰণা পাব পাৰোঁ যে পৰীক্ষাত যিকোনো ধৰণৰ কুৱেশ্যন আহিলেও যেন আমি কুৱেশ্যনৰ এনচাৰবিলাক এটেম্প কৰিব পাৰোঁ। এণ্ড অলছ' দিছ উইল হেল্প ইউ টু ডু ইয়ৰ MCQ কাৰেক্টলি। অ'কে, বিকজ আমি ইয়াত ইন ডিটেইলছ আলোচনা কৰিম আৰু শ্বৰ্টকাটত অবিয়াছলি চামাৰিখিনি যিটো আলোচনা কৰিম শ্বৰ্টকাট হ'ব, শ্বৰ্টকাটত আলোচনা কৰিম। তোমালোকে জাষ্ট খালি এইকেইটা লেকচাৰ তোমালোকে চাবা আৰু লগতে তোমালোকৰ অতি প্ৰিয় বন্ধু বান্ধৱীসকলকো শ্বেয়াৰ কৰি দিবা, ঠিক আছে। এই লেটাৰ টু গড আমি আৰম্ভ কৰিছোঁ। এই লেটাৰ টু গড যিটো তোমালোকৰ প্ৰ'জটো আছিল, হু ইজ দ্য ৰাইটাৰ অফ দিছ প্ৰ'জ? GL Funtis is the writer of this prose. Okay, there was some basic introduction. What is this? A letter to God is a story of extreme faith in God. A letter to God যিটো তোমালোকৰ ষ্টৰি আছে, কাহিনী আছে, তাত আমি দেখা পাওঁ যে এক্সট্ৰিম ফেইথ, যে ভগৱানৰ ওপৰত কেনেকুৱাকৈ একেবাৰে বৰকৈ বিশ্বাস কৰা, এক্সট্ৰিম মানে বৰকৈ বা গভীৰভাৱে বিশ্বাস ইন গড, ভগৱানৰ ওপৰত। এই নেচাৰেল ক্লেমিটি লিভছ লেঞ্চো, আৰু লেঞ্চক আমি কি দেখা পাওঁ, কেনেকুৱা হৈছে দেখা পাওঁ, এজন নেচাৰেল মানুহ হিচাপে আমি গম পাওঁ বা দেখা পাওঁ। এই হাৰ্ড ৱাৰ্কিং ফাৰ্মাৰ, আৰু তেওঁ খুবেই যথেষ্ট পৰিমাণে হাৰ্ড ৱাৰ্ক কৰে ইন ডিষ্ট্ৰেছ, আৰু যেতিয়া তেওঁ মানে কষ্টত থাকে বা ডিষ্ট্ৰেছত থাকে তেতিয়াও কিন্তু তেওঁ হাৰ্ড ৱৰ্কিং কৰে বুলি আমি গম পাইছিলোঁ। দ্য ফাৰ্মাৰ ৰাইটছ এ লেটাৰ টু গড, আৰু সেই ফাৰ্মাৰজন অৰ্থাৎ আমাৰ লেঞ্চোৱে লিখিছিল এ লেটাৰ, এখন চিঠি টু গড, ভগৱানলৈ লিখিছিল, আস্কিং হিম টু চেণ্ড মানি, আৰু ভগৱানৰ পৰা কি বিচাৰিছিল, মানি অৰ্থাৎ টকা বিচাৰিছিল। আৰু এই দ্য চেপ্টাৰ ইনক্লুডছ ইন এ ভেৰি আইৰনিক চিচুৱেশ্যন, এণ্ড ইন দিছ চেপ্টাৰ উই উইল চি দ্য ভেৰি আইৰনিক চিচুৱেশ্যন অফ দ্য ষ্টৰি বা অফ দ্য লেঞ্চো। অ'কে, হিয়াৰ ইজ দ্য চামাৰী। অ'কে, তোমালোকে ইয়াৰ চামাৰি চাব পাৰা, ঠিক আছে। কি কৰি আছে আমি চাম। লেঞ্চো was a poor but hard working farmer. লেঞ্চো অবিয়াছলি পোৰ আছিল, দুখীয়া আছিল, কিন্তু তেওঁ হাৰ্ড ৱৰ্কিং বহুত আছিল। হিজ হাউচ ৱাজ অন দ্য টপ অফ হিল, খুব ইম্পৰ্টেণ্ট হয়, তেওঁৰ হাউচটো ক'ত আছিল, অন দ্য টপ অফ এ হিলত আছিল, ঠিক আছে। এণ্ড ডেট ৱাজ দ্য অনলি হাউচ ইন দ্য ভেলী, আৰু তাতে কেৱল মাত্ৰ তেওঁৰ হাউচটোৱে আছিল, অনলি হাউচ মানে কেৱল মাত্ৰ তেওঁৰ ঘৰে আছিল সেই ভেলীটোত, ঠিক আছে। মই য'ত লাল ৰঙেৰে দাগ দি আছোঁ, তোমালোকে জানিব যে এইখিনি বস্তু তোমালোকৰ ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে, ঠিক আছে। হি হোপ ফৰ এ গুড ক্ৰপ বাট হিজ ফিল্ড নিডেড ৰেইন, তেওঁৰ ফিল্ডে কি বিচাৰিছিল, এইটো তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। হিজ ফিল্ড নিডেড ৰেইন, তেওঁৰ ফিল্ডত কিহৰ দৰকাৰ হৈ আছিল, তেওঁৰ ফিল্ডত ৰেইন অৰ্থাৎ বৰষুণৰ দৰকাৰ হৈ আছিল। অৰ এটলিষ্ট এ শ্বাৱাৰ, আৰু এইটোও দিব পাৰে যে এটলিষ্ট এ শ্বাৱাৰ দৰকাৰ হৈ আছিল, ঠিক আছে, পানীৰ দৰকাৰ হৈ আছিল। হি ৱেইটেড ফৰ দ্য ৰেইন এণ্ড ইট ডিড কাম, আৰু তেওঁ অপেক্ষা কৰি আছিল আৰু ৰেইনটো আহিছিলেগৈ, ঠিক আছে। ওৱান ডে ইট ষ্টাৰ্টেড ড্ৰিজলিং ইন দ্য বিগিনিং, লেঞ্চো ফিল্ড দ্য ফলিং ৰেইন ড্ৰপ ৱেয়াৰ এজ নিউ চিলভাৰ কইন, ৰেইন ড্ৰপক আমাৰ লেঞ্চোৱে কি বুলি কৈছিল, নিউ চিলভাৰ কইনছ বুলি কৈছিল, ঠিক আছে। ফলিং ফ্ৰম দ্য স্কাই বাট গ্ৰেজুৱেলি দ্য ৰেইন ট্ৰেন্সফৰ্ম ইনটু এ হিল ষ্টৰ্ম, গ্ৰেজুৱেলি ৰেইন কি হ'লে ট্ৰেন্সফৰ্ম হৈ গৈছিল, ইনটু এ হিল ষ্টৰ্মলৈ ট্ৰেন্সফৰ্ম হৈ গৈছিল, ঠিক আছে। গতিকে এইবিলাক বস্তু কিন্তু য'ত মই ৰেড কালাৰ কৰি আছোঁ ইম্পৰ্টেণ্ট হয় বহুত, ঠিক আছে। অলপ জুম ইন কৰি লৈছোঁ আমি। অ'কে, দ্য হিল ষ্টৰ্ম ফিল ফৰ 1 hour, আৰু 1 ঘণ্টাৰ কাৰণে হিল ষ্টৰ্মটো চলি আছিল, ঠিক আছে, ধুমুহা বতাহখিনি চলি আছিল। ই ডিষ্ট্ৰয়েড, আৰু ইয়াই ধ্বংস কৰিছিল, ডিষ্ট্ৰয় কৰিছিল হিজ ক্ৰপ কমপ্লিটলি, সম্পূৰ্ণৰূপে আমাৰ লেঞ্চৰ ক্ৰপখিনি ধ্বংস কৰিছিল। লেঞ্চৰ চ'ল ৱাজ ফিল্ড উইথ চেডনেছ,
ক'ব যে লেন্সৰ যিখিনি আত্মা আছে কিহেৰে পূৰ্ণ হৈ গৈছিল ফিল উইথ চেডনেছেৰে পূৰ্ণ হৈ গৈছিল হি থট ডেট হিজ ফেমিলি উড গো হাংগ্ৰি ফৰ হোল ইয়াৰ তেওঁ কি চিন্তা কৰিছিল যে তেওঁৰ ফেমিলিয়ে এই গোটেই বছৰটো কি হ'ব হাংগ্ৰি থাকিব লাগিব হোল ইয়াৰ ঠিক আছে ওকে সো মুছি দিছো অলপ ওকে whole year unless they found someone who could help them যেতিয়ালৈ সিহঁতে বিচাৰি নাপায় যে কোনোবাই তেওঁলোকক কি কৰিব লাগে হেল্প কৰিব লাগে suddenly his heart was filled with hope he had firm faith in God Lenzo know how to read and write the following Sunday he wrote a letter to God তেওঁ কালৈ চিঠি লিখিছিল so he wrote a letter to God ঠিক আছে গডক তেওঁ চিঠি লিখিছিল okay mentioning his destroyed crop and asked for money so that he could sow his field again তেওঁ কিয় মানি বিচাৰিছিল আমাৰ লেন্সৱে কিয় মানি বিচাৰিছিল because কি asked him for money so that he could sow his field again যাতে তেওঁ নিজৰ ফিল্ডখন আকৌ কি কৰিব পাৰে চাষ কৰি পিনে তেওঁ খেতি কৰিব পাৰে then he put the letter in an envelope addressed to God envelope তেওঁ কি address দিছিল so address দিয়া আছিল কি to God দিয়া আছিল and went to the post office লৈ গৈছিল he affixed a stamp on it and dropped it in the mailbox এটা স্টাম্প কিনি লৈছিল আৰু ড্ৰপ কৰি দিছিল ক'ত মেইল বক্সত ড্ৰপ কৰি দিছিল the postman who took the letter এইটো মনত ৰাখিম আমাৰ postman-তে took out করছে লেটাৰটো ঠিক আছে of the mailboxৰ পৰা লেটাৰখন কোনে তুলিছিল postman-এ তুলিছিল saw the letter and show it to the postmaster আৰু কাক দিছিল কাক দেখুৱাইছিল postmaster-ক দেখুৱাইছিল showed it to postmaster-ক দেখুৱাইছিল তাৰ পিছত everyone in the office had heartily laughed অফিসৰ সকলো মানুহে হাঁহিছিল but immediately the postmaster realized the man predicament and unshakable faith in God তেতিয়া আমাৰ postmaster জনে ৰিয়েলাইজ কৰিছিল যে মানুহজনৰ তেনেহলে কিমান বিশ্বাস ভগৱানৰ প্ৰতি এইখিনিলৈ তেওঁ লক্ষ্য কৰিছিল ঠিক আছে he decided to help them yet he মানে কোনে he decided to help man he মানে কোন the postmaster এই postmaster জন হ'ব হি ঠিক আছে postmaster decided to help the man okay man মানে কোন আমাৰ কাৰ কথা কৈ আছে আমাৰ কৈ আছে লেন্সৰ কথা ঠিক আছে after that কি কৈ আছে he discussed with his colleague and all of them decided to part with some money for an act of charity আর সকলে মানি কি কৰিছিল টকা কি কৰিছিল চ্যাৰিটিৰ নামত লেন্সক হেল্প কৰিবৰ কাৰণে চ্যাৰিটি কৰিছিল অৰ্থাৎ দান কৰিছিল বা দিছিল they collected money put it in a envelope and addressed it to Lenzo আৰু লেন্সলৈ সিহঁতে পঠিয়াই দিছিল this letter contained a single word in the form of signature বা sign God আৰু তাত এটা সিঙ্গেল ওয়ার্ড হে লিখা আছিল কি লিখা আছিল God ভগৱান বুলি লিখা আছিল the next Sunday Lenzo went to the post office Lenzo post office লৈ আহিছিল the postmaster handed him the letter আৰু postmaster সিহঁতক কি দিছিল তেওঁক আমাৰ লেন্সক লেটাৰখিনি দিছিলে Lenzo was not at all surprised এইটো মনত ৰাখিম Lenzo সাৰপ্ৰাইজ হৈছিল নে so Lenzo was not at all surprised on receiving a letter from God ভগৱানৰ পৰা লেটাৰ অৰ্জন কৰি লাভ কৰি তেওঁ অলপ কি হোৱা না আছিল সাৰপ্ৰাইজ হোৱা না আছিল বিকজ তাৰ মেইন কাৰণটো আছিল কি তেওঁৰ গভীৰ কি আছিল বিশ্বাস আছিল ভগৱানৰ প্ৰতি ঠিক আছে তাৰপিছত কি কৈ আছে যে he had unshakable faith in God would relay in the form of money and he did receive it তেওঁৰ ভগৱানৰ প্ৰতি গভীৰ বিশ্বাস আছিল আৰু বিশ্বাসৰ কাৰণে তেওঁ ভাবিছিল যে ভগৱানে তেওঁক কি কৰিছিল তেওঁৰ ৰিপ্লাই দিছিল আৰু টকাও পঠিয়াই দিছিল he opened the envelope but became angry তেওঁ এনভেলপ খোলাৰ পিছত কি হৈছিল এংগ্ৰি হৈছিল and counting the money টকাখিনি কাউন্ট কৰাৰ পিছতে তেওঁ কি হৈছিল এংগ্ৰি হৈছিল there were only 70 pesos তাত কেৱল মাত্ৰ কিমান আছিল only 70 pesos আছিল in the envelope মাত্ৰ 70 pesos আছিল ঠিক আছে whereas he had asked for an
100 আৰু তেওঁ কিমান বিচাৰিছিল হি আস্কড ফৰ 100 rupees বিচাৰিছিল হি নো গড কুড নট হ্যাভ মেড মিষ্টেক তেওঁ জানিছিল যে ভগৱানে মিষ্টেক কৰিব নোৱাৰে ঠিক আছে ইমিডিয়েটলি হি ৰোট এনাদাৰ লেটাৰ আৰু লগে লগে তেওঁ এখন অন্য এখন লেটাৰ লিখিছিল ঠিক আছে to God, put it in the mailbox and went out. The postmaster took out the letter from the mailbox. তাৰপিছত postmaster কি কৰিছিল সেই লেটাৰখন মেইল বক্সৰ পৰা লৈছিলে and open it আৰু তাৰপিছত কি কৰিছিল ওপেন কৰিছিল Lancelot had requested God to send the rest of the money. Lancelot তেওঁৰ দ্বিতীয় চিঠিখনৰ লেটাৰখনত কি লিখিছিল Lancelot ৰিকুৱেষ্ট কৰিছিল ভগৱানক to send the rest of the money যে বাকি থকা টকাখিনি তেওঁ পঠিয়াই দিবলৈ কৈছিলে 30 pesos as he had received only 70 pesos বাকি থকা বাকি কিমান আছিল 30 pesos বাকি আছিল আৰু তেওঁ কিমান ৰিসিভ কৰিছিল he had received 70 pesos তেওঁ লাভ কৰিছিল Lance had a feeling that the people at the post office had cheated him Lanceৰ এনেকুৱা অনুভৱ হৈছিল ফিলিং হৈছিল যে people at the post office যিবিলাক people আছে মানুহ আছে সিহঁতে কি কৰিছিল cheat him by taking out some money from God envelope কৈছে ভগৱানৰ এনভেলপৰ পৰা সিহঁতে কিছু টকা লৈ পিনে তেওঁৰ লগত কি কৰি আছে চিটিং কৰিছে ঠিক আছে সো হি ৰাইট দা গড শুড নট সেন্ড মানি থ্ৰু মেইল সেই কাৰণে তেওঁ ভগৱানক আকৌ লিখিছে যে তুমি চিঠিৰ জৰিয়তে বা মেইলৰ জৰিয়তে পঠিয়াই নিদিবা as according to him তেওঁৰ মতে দা পোষ্ট অফিস এমপ্লয়িজ আৰ এ বাঞ্চ অফ ক্ৰোক পোষ্ট অফিসৰ এমপ্লয়িজ বিলাক কি হয় বাঞ্চ অফ ক্ৰোক হয় অৰ্থাৎ ভেকুলি হয় এক ধৰণৰ কোনাৰ ভেকুলি হয় ঠিক আছে Okay, so here the word meaning pesos. What is the meaning of pesos? Pesos mean currency. ঠিক আছে so amiable মানে কি হবে friendly বা pleasant ঠিক আছে contentment মানে কি হবে satisfaction ঠিক আছে শান্তি contentment মানে শান্তি বা satisfaction ঠিক আছে these are the keywords so here we ended our first lesson a letter to God okay যেনেকৈ দাগ দিছো যেনেকৈ বুজাই দিলো যিবিলাক ইম্পৰ্টেন্ট পইণ্ট ইয়াতে দিয়া আছে আৰু তোমালোকে এইখিনি পইণ্ট তোমালোকে এটলিষ্ট ঘৰত ভালদৰে বুজিবা নিজে ঠিক আছে মই গ্যাৰান্টি দি কৈছো যিমান নম্বৰ তোমালোকৰ এমসিকিউ থাকিব সিমান নম্বৰ ইয়াত এটেম্প কৰি আহিব পাৰিবা এই পাঠটোৰ পৰা ঠিক আছে অহা ক্লাছত নেক্সট ক্লাছত নেলসন মেণ্ডেলা পাঠটো আমি চাম গতিকে আজিলৈ ইমানে জয় হিন্দ জয় ভাৰত